ৰাভা জনগোষ্ঠীসকলৰ অন্যতম সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬২ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৩০-৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত হ'ব। ধূপধৰাৰ প্ৰগতি ৰাভা শাখা সমাজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই বাৰ্ষিক অধিৱেশনত দুধনৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজ আৰু দুধনৈ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদৰো বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এয়া ধূপধৰা ৰাজহুৱা খেলপথাৰ আৰু এই ৰাজহুৱা খেলপথাৰতে অনুষ্ঠিত হ'ব ৬২ সংখ্যক দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ বাৰ্ষিক অধিৱেশন। এয়া মূল তৰণ সাজি উলিওৱা হৈছে বাঁহেৰে। এতিয়াও কাম চলি আছে, প্ৰস্তুতি বৰ্তমান পূৰ্ণগতিত চলি আছে। ইয়াতে আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ যিটো বাৰ্ষিক অধিৱেশন ৬২তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াত বিভিন্ন কাৰ্যসূচী থাকিব। ইয়াত প্ৰতিনিধি সভা থাকিব। প্ৰতিনিধি সভাত ৰাভা জাতীয় আমাৰ যিটো সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাৰ যিটো ৰীতি নীতি, আমাৰ যিটো বিধি ব্যৱস্থা, এই তাৰ ওপৰত নিশ্চয় আলোচনা হ'ব। সেইবিলাক নিশ্চয় আমাৰ যদি সংশোধন কৰিব লগা থাকে সংশোধন কৰা হ'ব, বা আহি থকা যিবিলাক ৰাজনৈতিক পৰিৱৰ্তন সেই সম্পৰ্কতো নিশ্চয় কিছু আলোচনা হ'ব। আৰু এই কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব। প্ৰতিনিধি সভাৰ উপৰিও ৰাভাজাতীয় ধৰক কৃষ্টি কম্পিটিশ্যন থাকিব, তাৰোপৰি বহুৰঙী কম্পিটিশ্যন থাকিব, তাৰোপৰি আমাৰ অতিথি শিল্পী কিছু থাকিব। আমাৰ অতিথি শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান দ্বিতীয় নিশা ৩১ তাৰিখে অনুষ্ঠিত হ'ব। আৰু আমি ৰাইজৰ কাৰণে প্ৰদৰ্শনী মেলাও আয়োজন কৰিছোঁ। লগতে বাণিজ্য মেলা থাকিব, লগতে আমাৰ খাদ্য সম্ভাৰ মেলাও থাকিব। আৰু এটা কথা জানিব পাৰিছোঁ, আপোনাৰ মুকলি সভাত ইতিহাস গ্ৰন্থ এখন উন্মোচন। হয়, ইতিহাস গ্ৰন্থ আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে ইতিমধ্যে গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছে। দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অন্তৰ্গত যিমানবিলাক ঐতিহাসিক স্থান আছে, সেই ঐতিহাসিক স্থানবিলাক আচলতে কোনো ধৰণৰ হেৰি নাছিলে। সেইবিলাকক লিখিতভাৱে এইবাৰ প্ৰস্তুত কৰি উলিয়াইছে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে। গতিকে এই ঐতিহাসিক যিটো গ্ৰন্থ, এই গ্ৰন্থখনো উন্মোচন হ'ব এই মুকলি সভাৰ জৰিয়তে। আৰু লগে লগে আমাৰ উদ্বোধন সমিতিৰ ফালৰ পৰা আমাৰ যিটো স্মৃতি গ্ৰন্থ প্ৰস্তুত কৰিছে, এই স্মৃতি গ্ৰন্থ নিশ্চয় আমাৰ এই মুকলি সভাত গ্ৰন্থখন উন্মোচন কৰা হ'ব। এতিয়ালৈকে আমাৰ মোটামুটি ৮০% প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইয়াত আমি বিভিন্ন ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ। আমাৰ ধূপধৰা অঞ্চলটো আচলতে বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী মানুহে বাস কৰি আছে। গতিকে আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো জনসাধাৰণৰ পৰা আমি বিভিন্ন ধৰণে সহায় সহযোগিতা পাইছোঁ, বা আৰ্থিকভাৱে তেওঁলোকৰ সহায় সহযোগিতা পাইছোঁ। সেইটো কাৰণত আমি আচলতে এই অনুষ্ঠানটো সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগে লগে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে ৰাইজে উৎসাহেৰে আগবাঢ়ি আহিছে। অতিথি হিচাপে আমি এইবাৰ নন পলিটিকেল, তেওঁ আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, তেওঁক আমি আমন্ত্ৰণ কৰিছোঁ ইয়াতে। তেওঁ আচলতে বিশিষ্ট লেখক আৰু শিশু সাহিত্য ন্যাসৰ তেওঁ আচলতে অধ্যক্ষ। আৰু আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা থাকিব। তাৰোপৰি ইয়াৰ অঞ্চলৰ আমাৰ বিধায়ক উপস্থিত থাকিব। তাৰোপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অঞ্চলত থকা বিভিন্ন জাতীয় অনুষ্ঠান, যেনে বৰবাৰু দলৰ সভাপতি থাকিব উপস্থিত, বা RNCৰ সভাপতি উপস্থিত থাকিব আমাৰ। তাৰোপৰি জাতীয় সংগঠন বহুতো উপস্থিত থাকিব ইয়াতে।